মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে টিহু সমষ্টিৰ অন্তৰ্গত চামতা হাইস্কুল খেলপথাৰত অনুষ্ঠিত বিশাল বিজয় সংকল্প সমাৱেশত অংশগ্ৰহণ কৰি পঞ্চায়ত নিৰ্বাচনৰ বিজেপি মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থীসকলৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলায়। মুখ্যমন্ত্ৰীক সংগ দিয়ে বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰী, স্থানীয় বিধায়ক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, জয়ন্ত মল্ল বৰুৱা, নাৰায়ণ ডেকাই। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সভাত ভোটাৰ ৰাইজক কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। গেলাৰীত বহি থকা মানুহে ভাৰত মাতা কি জয় কব লাগিব। প্ৰথমতে ভাষণতে কংগ্ৰেছক সমালোচনা। তৰুণ গগৈয়ে প্ৰথমতে কি দিছিল? আমাক 15 বছৰে কি দিছিল কংগ্ৰেছে? লুঙি, ধুতি, কম্বল, আঁঠুৱা প্ৰতি আমাৰ মৰম নাই। লুঙি, ধুতি কোন পাৰ্টিৰ মাল? ধুতি, কম্বল বিচৰা সকলে কংগ্ৰেছক ভোট দিব। লুঙি দিব নোৱাৰো, কম্বল দিব নোৱাৰো, অৰুণোদয় টকাৰে লুঙি, কম্বল কিনি লব। কংগ্ৰেছৰ দিনত চাকৰি দি পইচা লৈ নেতাবোৰে ডাঙৰ ডাঙৰ ঘৰ সাজিছে, কিন্তু আমি এখনো তামোল পাণ নোখোৱাকৈ 1.5 লাখ চাকৰি দিলো। জিঅ' ট্ৰেকিঙৰ নামত কষ্ট খাব নালাগে। ৰেচন কাৰ্ড থাকিলে ইনকাম চাৰ্টিফিকেট নালাগে। কলেজত বিনামূলীয়া নামভৰ্তি হৈ যাব। আমি এইবাৰ ইনকাম চাৰ্টিফিকেট উঠাই দিম। 1 অক্টোবৰৰ পৰা গেছৰ দাম 600 বা 650 টকা কৰি দিম। উজ্জ্বলা গেছৰ দাম 250 টকাকৈ কমি যাব। 1 অক্টোবৰৰ পৰা ৰেচন কাৰ্ডত দাইল, চেনি, নিমখ বজাৰতকৈ 20 টকা কমকৈ পাব। অহা এপ্ৰিল মাহত মহিলাসকলক 10,000কৈ টকা দিয়া হ'ব আৰু যদিহে ভাল কামত খটুৱাই অহা বছৰ 25,000। আজিও কংগ্ৰেছ দলক হাতৰ বিপৰীতে লুঙিৰ ছবিত ভোট সুধিব লাগে বুলি কটাক্ষ কৰে। এতিয়া 10,000ৰ টকা কাক কাক লাগিব? 10,000 টকা জুন মাহত পাই যাব। চন্দ্ৰ দাই আৰু জয়ন্তই মিটিং পাতিব আৰু মোক ভাত খুৱাব লাগিব আৰু 10,000 টকা চেক দিম। অহাবাৰ চৰকাৰ আহিলে মই আপোনালোকক মোবাইল দিম। অহা 5 বছৰ নৃত্য নাটিকা আৰম্ভ হ'ব বিজেপিৰ। 7,000, 8,000 টকাৰ বাবে অসমৰ বাহিৰত কোনেও যাব নালাগে। 1,50,000 টকাৰ বাবে বাহিৰলৈ যাওক। লুঙি আৰু অৰুণোদয়ৰ মাজত কোনো তুলনা নহয়। আমি এখন নতুন অসম গঢ়িম। ভোটেৰে কংগ্ৰেছক এনেকৈ এটা মাৰ দিয়ক যাতে কংগ্ৰেছ গৈ ব্ৰহ্মপুত্ৰত পৰে। শেষত জিলা পৰিষদৰ প্ৰাৰ্থীসকলক চিনাকি কৰি দি জয়যুক্ত হ'বনে নাই প্ৰশ্ন কৰে আৰু সকলোৰে পৰা উত্তৰ বিচাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। অংগনবাদী কৰ্মীৰ বাঢ়িব, সহায়িকাৰ বাঢ়িব, ৰান্ধনীৰ বাঢ়িব, টিউটৰৰ বাঢ়িব আৰু আমাৰ প্ৰাদেশিকৰণৰ সমস্যাও বহু পৰিমাণে লাঘৱ হ'ব। নতুনকৈ আৰু প্ৰাদেশিকৰণ হ'ব। এইটো নতুন খবৰ। এইটো নতুন খবৰ নলবাৰীতে দিলোঁ। নলবাৰীত কি দেখিছে এতিয়ালৈকে যেটো প্ৰথম পৰ্যায়ে ভাল হ'ব। আমাৰ গোটেই অসমতে বিজেপিৰ কাৰণে ডাঙৰ এটা উৎসাহৰ পৰিৱেশ। বিধানসভা ইলেকশ্যন ভাল হৈছিলে, লোকসভা তাতকৈ ভাল, পঞ্চায়ত তাতকৈ ভাল হ'ব, বিধানসভা আৰু ভাল। তথাপিও আজি যেহেতু প্ৰথম পৰ্যায়ৰ কেম্পেইনিং শেষ হ'ব, গতিকে প্ৰথম পৰ্যায়ত মই গোটেইখিনি জাগাত গৈ আহিছোঁ, সুন্দৰ পৰিৱেশ। আপুনি আজি কৈছে যে এইবাৰৰ নিৰ্বাচনত ৰাইজে এই ধৰণে মাৰ এটা মাৰিব লাগে, কংগ্ৰেছ উঠিব নোৱাৰে। লুঙি ধুতিৰ চৰকাৰক মাৰি পেলাব লাগে। অৰুণোদয় চৰকাৰক নতুনকৈ চেলাইন, ভিটামিন দি একদম শক্তিশালী কৰিব লাগে। বিষয় বৰকে চৰ্চা হৈ আছে। কমপ্লিট বুজাই কৈছোঁ, একেটা কথাকে বাৰে বাৰে কৈ থাকিলে ভালো নালাগে। এই কথাখিনি অকণমান যিহেতু আপুনি শেহতীয়াকৈ এটা নিযুক্তিক লৈ কৰা মন্তব্যক লৈ কংগ্ৰেছে গোচৰ দিম বুলি কৈছে। কংগ্ৰেছে বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টখন পঢ়া নাই। বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টত ৰাকেশ পালৰ মাকৰ উদ্ধৃতি দি ৰিপৰ্টত লিখা আছে যে ৰাকেশ পালে কেনেকে ধৰণে ছোৱালীৰ লগত বেয়া কামতো লিপ্ত হ'ব চেষ্টা কৰিছে। এইটো মোৰ কথা নহয়। বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনত কংগ্ৰেছ নিৰ্লজ্জ। প্ৰতিবেদনখন পোৱাৰ পিছত কংগ্ৰেছে অসমৰ ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগিছিল যে আমাৰ দিনত ইমান বেয়া কাম হৈছিল। আকৌ উল্টাই মোৰ ওপৰত কেছ দিয়ে। আৰে মই ৰাকেশ পাল নেকি? ৰাকেশ পালক কোনে এপইণ্টমেণ্ট দিছিলে সোণৰ গহনা লৈ পেলাই? মোৰ ল'ৰাটো বিয়া নাছিলে। গতিকে কেনেকুৱা নিৰ্লজ্জ দল হ'ব পাৰে? তেওঁলোকৰ চৰকাৰৰ বিষয়ে ষ্টেটমেণ্ট আহিছে, ৰাকেশ পালৰ মাকৰ উদ্ধৃতি দি কমিশ্যনৰ ৰিপৰ্টত আহিছে। মইতো এছেম্বলিত বিষয়টো পঢ়া নাছিলোঁ লাজ লাগে কাৰণে, কিন্তু এই সত্য কথাটো তাত লিখা আছে যে আগতে APSC, ACS পাবৰ কাৰণে ৰাকেশ পালে এনেকুৱা ঘৃণনীয় কামো কৰিছিলে। কি কেছ দিব? কেছ দিলে ৰাকেশ পালৰ ৰিপৰ্টটো পুলিচে পঢ়িব, পঢ়ি পেলাই কংগ্ৰেছকে সুধিব। বিপ্লৱ শৰ্মা প্ৰতিবেদনত সাক্ষীৰ উদ্ধৃতি দি এই কথাষাৰ মই কৈছোঁ। ৰাকেশ পালৰ মাকৰ উদ্ধৃতি দিয়ে ৰাতিলৈকে আপোনালোকে কমিটিৰ ৰিপৰ্টখন ৱেবছাইটত আছে, নিজেই চাই ল'ব। আপোনাৰ চৰকাৰ দিনত বান প্ৰতিৰোধৰ কাৰণে বিভিন্ন স্থানত মথাউৰি তথা ৰাস্তা নিৰ্মাণ কৰা হৈছে। এইবাৰ কি ধৰণে আপোনালোক সাজু হৈছে? একেলগে এইবাৰো 250 কিলোমিটাৰ মথাউৰি আমি নতুনকৈ বনাইছোঁ। যোৱাবাৰ অসমত মাত্ৰ 5টা মথাউৰি ভাঙিছিলে।
লাহে লাহে মথাউৰি ভঙা সংখ্যাটো কমিছে, কিন্তু নদীৰ কাষত যিবিলাক থাকে, মথাউৰিৰ ইটো পাৰে যিবিলাক থাকে, তেওঁলোকক বানৰ পৰা বচোৱাটো কোনো উপায় নাই। কিন্তু মথাউৰিৰ বাহিৰত যিসকল থাকে তেওঁলোক যোৱাবাৰো বিশেষ আক্ৰান্ত হোৱা নাই। 5 জাগাত মথাউৰি ভাঙিছে। এইবাৰ চেষ্টা হ'ব যাতে মথাউৰি আৰু কম ভাঙে। পাকিস্তানৰ প্ৰসংগটো উল্লেখ কৰিছে। মোদী ডাঙৰীয়াই পাকিস্তানৰ ওপৰতে হওক, সন্ত্ৰাসবাদীৰ ওপৰতে হওক একশ্যন ল'ম বাৰে বাৰে ঘোষণা কৰিছে। মোদী ডাঙৰীয়াক ভগৱানে শক্তি দিয়ক যাতে মোদী ডাঙৰীয়া নিজৰ কামত দেশৰ মাতৃৰ পূজাত সফল হ'ব পাৰে। মহিলা উদ্যমিতা আঁচনিৰ আমি ধনসমূহ অসমত বিতৰণ কৰিম, কিছু জুনত কিছু জুলাইত। এটা দিনত 2খন কৰি মিটিং কৰিলে 2 × 30 60খন হ'ব। গতিকে 2 মাহ লাগিব। 2 মাহত আমি মহিলা উদ্যমিতাৰ ধনৰাশি বিতৰণ কৰিম। এই বছৰটো আগন্তুক বিধানসভা নিৰ্বাচনক লৈ গোটেই প্ৰস্তুতি চলিব। এইবাৰ বিধানসভা নিৰ্বাচনৰ আগত মোৰ যিমান প্ৰতিশ্ৰুতি আছিল, প্ৰতিশ্ৰুতিখিনিতো ইলেকশ্যনৰ পিছত পূৰা কৰিলে নহ'ব, আগতে কৰিব লাগিব। গতিকে পূৰা দমে কাম হ'ব। অসম আদিত্য, নলবাৰী।